টকাৰ কাৰণে আকৌ অনুভূতিয়ে ভুল পথ বাছি ল'ব নেকি? তো কি হ'বলৈ গৈ আছে আহিবলগীয়া খণ্ডটিত পতিতৰা ধাৰাবাহিকখনত? তো তাৰ বিষয়ে আপোনালোকে আজিৰ এই ভিডিঅ'টোত জানিবলৈ পাব। তো সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। কিন্তু তাৰ আগতে যিসকলে পতিতৰা ধাৰাবাহিকখন চাই ভাল পায় আৰু তেওঁলোকে যদি এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে, কিয়নো প্ৰতিদিনে চিৰিয়েলবোৰ আপডেটে এই চেনেলটোত আহি থাকে। যিহেতু আগৰ পৰাই বেমাৰ আৰু বেমাৰটোৰ কাৰণে জীউক দি কোনেও টানকৈ কথা নকয়, আৰু তাৰ কাৰণে এতিয়া পুলিচজনে যিহেতু কথাবোৰ ক'লে আৰু টানকৈ কথাবোৰ কোৱাৰ কাৰণে আৰু খং কৰাৰ কাৰণে পুলিচজনে আকৌ বেছি বেয়া অৱস্থা হ'ব জীউৰ। আৰু সোমবাৰৰ খণ্ডটিত দেখিবলৈ পাব জীউক হস্পিটেলত ভৰ্তি কৰিবলগীয়া হ'ব, কাৰণ এতিয়া হস্পিটেলত ভৰ্তি নকৰিলে জীউৰ অৱস্থাটো বহুত বেছি বেয়া হ'বলৈ গৈ আছে। জীউক হস্পিটেলত সোনকালে ভৰ্তি কৰিব, আৰু ভৰ্তি কৰাৰ পিছতে এতিয়া তেওঁলোকৰ ৰিজাল্ট কি আহে আৰু কিমান টকাৰ প্ৰয়োজন হয় জীউক ভাল কৰিবৰ কাৰণে, আৰু ভাল কৰিবৰ কাৰণে টকাৰ প্ৰয়োজনটো হ'ব। কিন্তু এতিয়া টকাটো অনুভূতিহঁতৰ হাতত 1 টকাও নাই, আৰু অনুভূতিহঁতে কেনেকৈ টকাবোৰ যোগাৰ কৰিব সেইটোতো পিছৰ কথা। কিন্তু এতিয়া অনুভূতিৰ হাতত এটাই অপশ্যন থাকিব, আৰু সেইটো হৈছে বিভান, আৰু বিভানৰ পৰা হাতে ভৰি ধৰি হ'লেও পইচাখিনি আনিব লাগে। আৰু যদি এতিয়া অনুভূতিয়ে বিভানহঁতৰ ঘৰলৈ যায় বা এতিয়া বিভানক লগ ধৰে, তেতিয়াহ'লে বিভানে বাৰু পইচা দিবনে নিদিয়ে, আৰু কি উদ্দেশ্যেৰে এইবাৰ পইচা দিব? আৰু অনুভূতিয়ে যিহেতু ভৰি হাতে ধৰিম বুলি কৈছে, তথাপিও তেনেকুৱা কৰিলে পইচা দিবনে নিদিয়ে, নে এইবাৰ আকৌ বিয়া হ'বৰ কাৰণে অনুভূতিক সেইটো কথা বিভানে ক'ব, তাৰ বিনিময়তহে পইচা দিব? তো তেনেকুৱা এতিয়া হ'ব পাৰে। আৰু যদি তেনেকুৱা হয় তেতিয়াহ'লে বাৰু আকৌ অনুভূতিয়ে সেইটো ভুলে কৰিব নেকি যোৱাবাৰৰ দৰে? লগতে প্ৰিয়মে যিহেতু সলনি হ'ল, আৰু তাৰ কাৰণে এতিয়া বেদহঁতৰ ঘৰলৈ আহি সকলোকে যিহেতু ক'লে কথাবোৰ, আৰু আগৰ কথাবোৰ দি পাহৰিবলৈ ক'লে, আৰু বেদে ঘৰলৈ অহাৰ পিছত প্ৰিয়মৰ কথাবোৰ ক'ব, আৰু প্ৰিয়মেদি তেওঁলোকৰ ঘৰলৈ আহিছিল, আৰু সেইবোৰ কথা কোৱাৰ লগতে এতিয়া প্ৰিয়মেদি সলনি হ'ল আৰু সেইবোৰ কথা দি কৈছে। তো সেইটো কথা এতিয়া দেউতাকে ক'ব, আৰু প্ৰিয়মে হয়তো তেনেকৈ কথাবোৰ কোৱাৰ কাৰণে দেউতাকেও সলনি হ'ব, আৰু আগৰ কথাবোৰ ভাবি নাথাকি বেদকো ক্ষমা কৰি দিব পাৰে। তো এতিয়া বেদক বাৰু ক্ষমা কৰি দিয়ে নে নিদিয়ে, তো সেইটো আপোনালোকে সোমবাৰৰ খণ্ডতেই দেখিবলৈ পাব। তো বাকী ভিডিঅ'টো আছিল ইমানে। যিসকলে ভিডিঅ'টো চাই ভাল পালে তেওঁলোকে লাইক এটা কৰি দিয়াৰ লগতে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে।